কি খবৰ আপোনালোকৰ? মোৰ পিছে ভালে। মানে আজি মই এটা ৰেচিপি লৈ আহিছোঁ, মানে বিৰিয়ানী ৰেচিপি আৰু মানে বিৰিয়ানী বনাম আৰু এই চাউলটো এইটো এই সিজিব দিছোঁ। মানে কি হৈছে জানানে, ল'ৰা ছোৱালীকেইটাই মানে বিৰিয়ানী লাগে। কিনি আনিলে হাফ প্লেটত লাগে 70 টকা, মানে ফুলত লাগে 120 টকা। চাউলৰ কেজি হৈছে 130 টকা। ভাবিছোঁ মই ঘৰতে বনাই খোৱা আৰু এইবিলাক কিনিনো কি খাবি আৰু তাৰমানে বহাই দিছোঁ ইয়াতে। এই চাহ লং ইলাইচি দিছোঁ ইয়াতে, লং ইলাইচি, তাৰপিছত এয়া নিমখটো দিছোঁ। মানে আঞ্জা তৰকাৰীতটো মই আৰু বেলেগকৈ নিমখ দিম, ইয়াতে নিমখটো দিছোঁ মানে যাতে ভাল লাগে আৰু বেছি নিমখটো তৰকাৰীটো ইমান নিমখ দিব নোৱাৰোঁ, সেইকাৰণে মই অলপমান ইয়াতে নিমখটো অলপমান দিছোঁ যাতে। তাৰপিছত মই অলপমান এই ৰিফাইন দিলোঁ, মানে চাউলটো যেতিয়া গাক গাক নালাগে ৰিফাইনটো দিলে, নহ'লে গাক গাক লাগি যায়, মানে সেই আৰু আঠা আঠা এতিয়া এটা আহি থাকিব। এই ৰিফাইনটো দিছোঁ এতিয়া এইটো গুলিব আৰু ৰিফাইনখিনি। এইটো ইয়াতে ঢাকনি দি সিজিবলৈ দিওঁ। এইফালে ঢাকনি দি দিলোঁ, মানে অলপমান মানে চাউলটো সিজি লওক। এইফালে গাইছ পিঁয়াজ বহাই দিছে, এই পিঁয়াজ মজিব দিছোঁ। মই ৰিফাইন দিছোঁ, আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰিবা। ইমান তেল নালাগে আৰু বিৰিয়ানীত, মানে ঘিটো থাকিব না, সেইকাৰণে ইমান নালাগে, হৈ যাব এইখিনি দি। নামো দিয়া নাই আৰু পেষ্টটো মজিবৰ কাৰণে দিছোঁ। মানে আমি তৰকাৰী যেনেকৈ বনাওঁ আৰু সেনেকৈ বনাম আৰু সেই থাকক। খালি মই হালধি নিদিওঁ, মানে বিৰিয়ানীৰ কালত হালধি নিদিয়ে দিছোঁ। গাইছ মাংস বিৰিয়ানীত দিবা। মই 1 কেজি লৈছোঁ। 1 কেজি চাউলত মই বিৰিয়ানী বনাব নাজানে সেইবিলাকে মোৰ ভিডিঅ'টোৰ পৰাই চাই কেনে বিৰিয়ানী বনাব পাৰিবা, শিকিবা। তাৰমানে কৈছোঁ জানে, যোনে পাৰে আৰু সিহঁতৰ কাৰণে নহয় দেই, নৰাকেইটাৰ কাৰণে কৈছোঁ মই বনাইছোঁ। মানে গাইছ নাভাবিবা যে বিৰিয়ানীৰ ভিডিঅ' দিছে, কিন্তু মই কৰোঁ বহুতে আৰু বহুত সোৱাদ কৰি বনাব আৰু বেলেগ টাইপত বনাব। কিন্তু মই যেনেকৈ বনাওঁ আৰু মই ডেইলি বুলি নকওঁ, মই মাহত 2 বা 3 বাৰ বিৰিয়ানী বনা যায়। কিন্তু মই এনেকৈয়ে বনাই খুৱাওঁ, হাজবেণ্ডেও ভাল পায়, ল'ৰা ছোৱালীকেইটাও ভাল পায় আৰু আমাৰ হাজবেণ্ডে কৈ তুমি কিয় খাব লাগে, ইমান ধুনীয়াকৈ ঘৰতে বনাব পাৰা, সেইকাৰণে সোৱাদ পায় আৰু বেলেগততো নাজানো গাইছ। এই চাহ জলকীয়া গুড়া, জলকীয়া মানে আপোনালোকে যিমানখিনি জ্বলাটো খাব পাৰে সিমানখিনি দিলেই হ'ব। মই অলপমান দিছোঁ, মানে ইমানো নালাগে। গৰম মছলা থাকিব না, মানে তৰকাৰীটো আৰু জ্বলা হৈ যাব। এইটো মছলা, জিৰা মছলা 2 চামুচ দিছোঁ। তাৰপিছত এয়া নিমখ দিলোঁ, নিমখ কম হ'ল দিছোঁ আৰু গাইছে। মানে মই লৰাই দিম আৰু এই চাওঁ, মানে ইমান কালাৰ নুঠে, কিন্তু বিৰিয়ানীত ইমান কালাৰ মানে উঠিব নালাগে দেচোন। বিৰিয়ানীত দিম যাতে, মানে এই কলৰ লগতো নাখাওঁ, মানে হালধি দিব নালাগে আৰু মই কালাৰ ব্যৱহাৰ কৰিম নহয় কলত বিৰিয়ানীত, কালাৰটো উঠি যাব। ইয়াতে মই বিৰিয়ানী মছলা নিদিওঁ, এই চাউলকেইটা হ'ব তেতিয়া মই বিৰিয়ানী মছলাটো দিম আৰু তৰকাৰীখনৰ লগত ঢালি দিম। এতিয়া মই আঞ্জাটো এই তৰকাৰীটো মজিব দিওঁ। এতিয়া মই মজিব দিলোঁ, মজিব। এইফালে এই চাউলো হৈ গ'ল। চাওঁ দেখিছে না গাইছ, মানে চাউলটো ভাঙিবলৈ নিদিব। এই এনেকৈ ৰাখিলে ডাল হৈ থাকিলে ভাল লাগে, মানে বেছিকৈ ভাঙি গ'লে সোৱাদটো ঠিকেই আৰু, কিন্তু ভাল নালাগে খাই কেনে। মই এতিয়া ইয়াতে ৰাখি দিলোঁ, সিমান টাইমতে আপোনালোকে ৰাখিব আৰু যাতে অলপমান টিপি চালে হ'ব চাউলটো সিজিছেনে। মানে এই চাওঁ, মানে অলপ লাগিব জাষ্ট। আপোনালোকে এনেকৈ চালে হ'ব। আদা ৰহুন দি দিলোঁ, পেষ্টটো মজিব দি কেনে পেজৰ লগত মাংসটো মজিবলৈ দি নিমখটো তাতে এতিয়া সোমাই যায়। ইয়াত আদা ৰহুন দিলোঁ। এতিয়া দেখিছে না গাইছ, কালাৰ নাহে, মানে হালধি নিদিলে কালাৰটো কেনেকুৱা আহিব গাইছ। মই ইয়াতে এটা বিলাহী দিওঁ, গাইছ বিলাহী দিলোঁ। তাৰপিছত কালাৰ আহিব অলপমান,
তৰকাৰীটো যিমানখিনি সোৱাদ হয় আৰু বিৰিয়ানীটো সোৱাদ হ'ব সেইকাৰণে অলপ তৰকাৰীটো সোৱাদ কৰি আনিব আৰু মই ঢাকনিত দি দিলোঁ আৰু মই এইফালে মোৰ বিৰিয়ানী এই চাউলটো হৈ গ'লছে দেখিছা এই এটা হৈছে এতিয়া এইটো তৰকাৰীখনত মিক্স কৰি দিওঁ চাই থাকক গেছ মোৰ হৈ গ'ল চাও এইটো মই লৈছোঁ ইয়াতে ভাপত দিম এইটা চাউলকেইটা তাৰপিছত ইয়াৰ আঞ্জাখিনি এইফালে গাখীৰ মোৰ দৈ গাখীৰ নাই ফুটাই ব্যৱহাৰ কৰিম ফুটা গাখীৰ দিলে অলপমান নৰম হয় বস্তুটো তাৰপিছত ইয়াক কালাৰ ইয়াক কাজি এইফালে ঘি গাইছ এই ঘিটো মই অলপমান তলত দিলোঁ আৰু মানে তলৰখিনিৰ কাৰণে তলত নালাগে আৰু চাউলকেইটা বহি নাযায় এই ঘিটো দিলোঁ এতিয়া ঘিটো দিবা আৰু আপোনালোকে এনেকৈ ইয়াতে ঘিটো দিবা ইয়াৰ চাউল এইকেইটা ইয়াতে এইটা সেনেকৈ দি যাম এনেকৈ চাউলকেইটা দি দিলোঁ তাৰপিছত এইফালে মছলা লৈছোঁ বিৰিয়ানী মছলা মানে 1 কেজি চাউলত এপেকেট দিব লাগিব আৰু এইটো লাগিবই ঘিটোৰো বিৰিয়ানী মছলাটো কম্পালচৰি লাগিব তেতিয়া এই বিৰিয়ানী খাব লাগিব খাৱা যেন লাগিব নহ'লে নালাগে এনেকৈ মই বিৰিয়ানী মছলাটো এনেকৈ চিটাই তৰপকৈ চিটাই দি যাম আৰু দিলোঁ এবাৰ এনেকৈ তৰকাৰী দি যাম আৰু এনেকৈ তৰকাৰীটো দি যাম এই এক তৰফ হৈ গ'ল এই আৰু এক তৰফ ইয়াতে আৰু মছলা আৰু তৰকাৰী তৰকাৰী দিলোঁ সেইবোৰ আৰু চাউলকেইটা দিছোঁ হৈ গ'ল ইয়াতে আৰু অলপমান এই মছলাটো দিলোঁ আৰু বিৰিয়ানী মছলাটো মানে আপোনালোকে এক পেকেট নিদিলেও হয় কিন্তু অলপমান হেৰিটো হয় মানে এক পেকেট দিলে অলপমান বহুত ধৰে আৰু ইয়াতে গৰম মছলা টছলা থাকে না নিদিলেও হয় মই এক পেকেটে ব্যৱহাৰ কৰিলোঁ তাৰপিছত গাখীৰ পাতি যে লৈছিলোঁ এই বাতি ইয়াতে গাখীৰটো দি দিলোঁ কালাৰ ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ ফুড কালাৰটো ইয়াতে দি দিলোঁ মই কাজি লৈছোঁ এফালা কাজি ইয়াতে দি দিলোঁ মানে দৈটো দিয়া নাই যাতে কাজিটো ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে দৈ দিলে কাজি নিদিলে হ'ব কাজি এটা নিদিবা এফালা দিবা কাজি মানে এটা দিলে বহুত টেঙা হয় মই এফালাহে ব্যৱহাৰ কৰিছোঁ কাজিটো দিলে কি জানা না গাইছ মানে ক্ষতি নকৰে ইয়াতে মছলা পাতি বহুত থাকে না কাজিটো দিলে মানে ক্ষতিটো নকৰে মাংস আঞ্জা খালে মানুহ কাজিটো খায়েই প্ৰায় সেইকাৰণে কাজিটো দিলে ভাল আৰু মই এই ষ্টাইলৰ কাৰণে সেয়া নেমু দি দিলোঁ কেইপিচমান ওপৰত মানে এই ধুনীয়া গন্ধটো স্মাইলটো ধুনীয়া স্মাইলেৰে ঢাকনখন খোলাৰ পাছত আৰু কাজিটোৰ তাৰপিছত মই আকৌ ঘি দিলোঁ ইয়াৰ ওপৰত ঘি নহ'লে সোৱাদ নালাগে মছলা আৰু ঘিটো কম্পালচৰি লাগিবই গাইছে ঘি দিলোঁ ঘিটো যেনে মই খাই আৰু ভাল পাওঁ সেই হিচাপত দিলে সেই আৰু ঘিটো মই অলপ বেছিকৈ ব্যৱহাৰ কৰিছোঁ মানে গাইজ ভাবিব ইমান ডাঙৰ হেৰিত বনাইছি 1 কেজি বনাইছি গাইজ সেইটো নহয় মোৰ ল'ৰা ছোৱালীকেইটা যদি ৰাতি খাই ৰাতিপুৱা বিৰিয়ানী লাগিব সিহঁতক মানে এনেকুৱা পাগল আৰু বিৰিয়ানীৰ কাৰণে 3 সাজে দিলে 3 সাজে খাব সেইকাৰণে মই কোনোদিন দিনত বিৰিয়ানী নবনাওঁ ৰাতি বনাওঁ ৰাতি বনালে ৰাতিপুৱা লাগিব সিহঁতক এতিয়া খাইছে না ৰাতিপুৱা লাগিব বিৰিয়ানী সেইকাৰণে 1 কেজি বনাই দিছোঁ গাইছে বিৰিয়ানী ইয়াতে ভাপত দিলোঁ মানে কম জুইত দি থৈ দিছোঁ তাৰপিছত ভাপ নযোৱাকৈ এই দুটা ওপৰত দি থৈ দিলোঁ ভাপ নাযায় গাইছ বিৰিয়ানী চক্কৰত চাওক ঘৰৰ পৰিৱেশ কেনেকুৱা হৈ গ'ল দেখিছানে মানে বাচন বৰ্তন ধুনীয়া দাম লাগি গৈছে সেইবোৰ এতিয়া চাফা কৰোঁ গাইছ মানে বহুত ভেজাল হয় আৰু বিৰিয়ানী খাবি
গাইজ মোৰ কাম চাফা হৈ গ'ল তাৰপিছত এইফালে মানে অলপমান লাগিব মানে ভাপত আধা ঘণ্টামান লাগিব গাইজ বিৰিয়ানী হৈ গ'ল লৰাই দিলে হৈ গ'ল গাইজ বিৰিয়ানী বাই বাই গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব বাই বাই